কি হোসেন কোন দলৰ পৰা থিয় হ'লে আপুনি? মই AUDF দলৰ পৰা ধৰ্মশালা আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ হিচাপে মানে কেন্দ্ৰীয় ছাবমিট কৰিলোঁ নমিনেশ্যন। মই ভাবোঁ যে ইয়ং জেনাৰেশ্যন আগুৱাই আহিব লাগে, কাৰণ অভ্যাসৰ নৰ কৰ্ণে পথে কৰেশ্বৰ। যিজন মানুহৰ আগৰ পৰাই অভ্যাস ৰাজনীতি কৰাৰ দুৰ্নীতি লিপ্ত হৈ যায়, এতিয়া নিউ জেনাৰেশ্যন ইয়ং জেনাৰেশ্যন আগুৱাই আহিলে দুৰ্নীতি নিৰ্মূল হ'ব বুলি মই ভাবোঁ, আৰু ৰাইজে মোক ছাপোৰ্ট কৰিব বুলি ময়ো আশা কৰোঁ। আৰু মই ৰাইজক লৈ আগুৱাই যাম। মই কাকো ঠগি আগবাঢ়ি যাব বিচৰা নাই। আপোনাৰ অঞ্চলত কিমান ভোটাৰ? আমাৰ তাতে 12,000 মান ভোটাৰ আছে। হয়। আমাৰ জিপিত 58 ধৰ্মশালা জিপিত 12,000 মান ভোটাৰ আছে। এতিয়া দেখা যায় যে ভোটত জয়লাভ কৰিব আপুনি? আশা কৰে। মই আশা কৰোঁ যে যিমান কেণ্ডিডেট আছে, মই বাকীবিলাকৰ কথা মই নকওঁ, মই আশা কৰোঁ মই জয়লাভ কৰিমেই, আৰু বেছি ভোটতে জয়লাভ কৰিম। এইটো মই একজেক্ট ক'ব নোৱাৰিম কিমান ভোটত জয়লাভ কৰিম, এইটো কাউণ্টিং হোৱা নাই, মই ক'ব নোৱাৰিম। কিন্তু মই ভাবোঁ যে মই সকলোতকৈ অধিক মানে হাইয়েষ্ট যিটো ভোট মই পাম। মূল প্ৰতিদ্বন্দ্বী কাৰ লগত হ'ব? মোৰ প্ৰতিদ্বন্দ্বী কাৰ লগত মই ভাবোঁ মানে ভবাই নাই যে মোৰ প্ৰতিদ্বন্দ্বিতা হ'ব। মইতো ভাবি আছোঁ যে ময়েই জিকিম। মই প্ৰতিদ্বন্দ্বিতা বুলি কাৰো লগত ভবা নাই। হয়, মই পেছাত এজন অধিবক্তা হয়। আপুনি কি থিৰাং কৰি ল'লে যে এইবাৰ? এতিয়া মই ভাবিলোঁ, যদিও মই এজন আইনৰ ছাত্ৰ আছিলোঁ, এতিয়া মানে প্ৰেক্টিছ কৰি আছোঁ অধিবক্তা হিচাপে। মই ভাবিছোঁ যেতিয়া আমাৰ গাঁও অঞ্চলত আইন সম্পৰ্কে অলপ মানুহ সচেতন নহয়, আইন সম্পৰ্কে মানুহ সচেতন হওক। মই এই ৰাজনীতিৰ জৰিয়তে মানুহক সচেতন কৰিব বিচাৰোঁ আইন সম্পৰ্কে, আৰু আইনৰ গণ্ডিৰ মাজত থাকি যাতে সমাজখন ভালভাৱে পৰিচালিত হয়, সেই হিচাপে মই ভাবিছোঁ যে এজন এডভকেট যদি আহি যায় ৰাজনীতিত, তেতিয়া হয়তো সমাজখন অলপ মানে দুৰ্নীতি নিৰ্মূল হ'ব, আইন সম্পৰ্কে মানুহ সচেতন হ'ব, সেইটো ভাবি মই আহিছোঁ।